ময়দানত সমূহীয়াকৈ নামাজ পঢ়িছে মুছলমান লোকসকলে। এতিয়া এনেদৰে এতিয়া দেখিবলৈ পোৱা গৈছে প্ৰখৰ ৰ'দকো আওকাণ কৰি তেওঁলোকে এতিয়া দেখিবলৈ পোৱা গৈছে সমূহীয়াভাৱে এতিয়া নামাজ পঢ়িছে, আল্লাহৰ ওচৰত তেওঁলোকে দুৱা মাগিছে। আমি আপোনালোকৰ দৃশ্য দেখুৱাইছো, এনেদৰে এতিয়া হাজাৰ হাজাৰ মুছলমান লোক একত্ৰিত হৈ সমূহীয়াভাৱে এতিয়া নামাজ পঢ়িছে আৰু আল্লাহৰ ওচৰত দুৱা মাগিছে যে আমাক ৰক্ষা কৰা। আৰু উৎকট গৰমৰ পৰা পৰিত্ৰাণ পাবৰ বাবে এই সকল মুছলমান লোকসকল এতিয়া এনেদৰে ওলাই আহিছে আৰু এক প্ৰকাৰ এতিয়া আল্লাহৰ ওচৰত দুৱা মাগিছে যে আমাক ৰক্ষা কৰা। এই মুহূৰ্তত আমি সবিস্তাৰে খবৰ আপোনালোকৰ মাজলৈকে লৈ আহিছো আৰু আমি আপোনালোকৰ দৃশ্যাংশ দেখুৱাবলৈকে চেষ্টা কৰিম। এনেদৰে এতিয়া দেখিবলৈ পোৱা গৈছে প্ৰখৰ ৰ'দৰ মাজত ঈদগাহ ময়দানত সহস্ৰাধিক লোকে হিয়া উজাৰি এতিয়া প্ৰাৰ্থনা কৰিছে, আল্লাহৰ ওচৰত দুৱা মাগিছে। হে আল্লাহ, তুমি ৰহমত দিয়া, হে আল্লাহ, তুমি প্ৰচণ্ড যি খৰাং তাৰ পৰা আমাক ৰক্ষা কৰা বুলি ইতিমধ্যে দুৱা মগা পৰিলক্ষিত হৈছে। আৰু লগতে ক'ব লাগিব প্ৰচণ্ড খৰাঙৰ পৰা পৰিত্ৰাণ বিচাৰি এতিয়া দেখিবলৈ পোৱা গৈছে ঈদগাহ ময়দানত সহস্ৰাধিক লোকে নামাজ আদায় কৰা পৰিলক্ষিত হৈছে। আমি আপোনালোকৰ দৃশ্য দেখুৱাইছো, যিহেতুকে দেখিবলৈ পোৱা গৈছে এপ্ৰিলৰ প্ৰথম ভাগৰে পৰা প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহে দহিছে সমগ্ৰ দেশ আৰু তাৰ মাজতে ক'ব লাগিব কিছু কিছু লোকৰ প্ৰাণ যোৱা পৰিলক্ষিত হৈছে। আৰু সমান্তৰালভাৱে এতিয়া দেখিবলৈ পোৱা গৈছে প্ৰখৰ ৰ'দৰ মাজত এতিয়া ঈদগাহ ময়দানত সহস্ৰাধিক লোকে হিয়া উজাৰি প্ৰাৰ্থনা কৰিছে, আল্লাহৰ ওচৰত এতিয়া হিয়া উজাৰি প্ৰাৰ্থনা কৰিছে, হে আল্লাহ, তুমি ৰহমত দিয়া, হে আল্লাহ, তুমি প্ৰচণ্ড খৰাঙৰ পৰা আমাক ৰক্ষা কৰা। আৰু এনেদৰে যিসকল মুছলমান সম্প্ৰদায়ৰ লোক আছিল তেওঁলোকে এতিয়া এনেদৰে ওলাই আহিছে প্ৰচণ্ড খৰাঙৰ পৰা পৰিত্ৰাণ বিচাৰি গোৱালপাৰা জিলাৰ জলেশ্বৰৰ কাটৰিহাৰা ঈদগাহ ময়দানত সহস্ৰাধিক লোকে এতিয়া দেখিবলৈ পোৱা গৈছে নামাজ আদায় কৰিছে। উল্লেখ্য যে নামনি অসমৰ লগতে গোৱালপাৰাৰ জলেশ্বৰতো দেখিবলৈ পোৱা গৈছে প্ৰচণ্ড খৰাঙে দেখা দিছে, ফলত কৃষক ৰাইজৰ মাজত সৰ্বসাধাৰণ ৰাইজৰ মাজত এক হাহাকাৰময় পৰিস্থিতি বিৰাজ কৰিছে। পানীৰ অভাৱত খেতিপথাৰত এক প্ৰকাৰ উদং হ'ব ধৰিছে আৰু সেইবাবে জলেশ্বৰ অঞ্চলৰ ৰাইজে আজি মুকলি ঠাই কাটাৰিহাৰা আঞ্চলিক ঈদগাহ ময়দানত একত্ৰিত হৈ সমূহীয়া নামাজ আদায় কৰি প্ৰচণ্ড খৰাঙৰ পৰা পৰিত্ৰাণ বিচাৰে আৰু নামাজৰ অন্তত বিশ্ব শান্তিৰ বাবে সমূহীয়া মোনাজাতো অনুষ্ঠিত হয়। দৃশ্য দেখুৱাইছো, প্ৰথমতে এম্বিয়েন্সৰ জৰিয়তে দৃশ্য দেখুৱাবলৈকে চেষ্টা কৰিম আৰু তাৰ পাছতেই মন্তব্য আছে আমাৰ হাতত, সেয়া আমি আপোনালোকৰ মাজত লৈ আহিব চেষ্টা কৰিম। وكبيرنا وذكرنا وأنثانا اللهم من أحييته منا فأحيه على الإسلام ومن توفيته منا فتوفه على الإيمان رب ارحمهما প্ৰাকৃতিয়ে যি ৰুদ্ৰ ৰূপ ধাৰণ কৰিছে, তো এই বিষয়ে মানে যি আমাৰ মালিক নিৰ্দেশাজনৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ যে হে আল্লাহ, তুমি এই পৃথিৱীখনত আমাৰ এতিয়া পানীৰ প্ৰয়োজন, বৰষুণৰ প্ৰয়োজন। তো যি সময়ত বৰষুণ লাগিছিল বা অন্যান্য বছৰত হয়তো এই সময়ত বৰষুণ দিয়ে, আজি অনাবৃষ্টি হৈ আছে, তাৰ কাৰণে জীৱ জন্তু মানুহকে আদি কৰি মানে খুব কষ্টত মানে থাকিবলগীয়া হৈছে। তো তাৰ কাৰণে মহান আল্লাহ তাবাৰক তাআলাৰ ওচৰত আমি এই অঞ্চলৰ মানুহে সকলোৱে একগোট হৈ সেই নিৰ্দেশাজনৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ, হে আল্লাহ, তুমি এই তোমাৰ যি ৰহমতৰ পানী এইটো তোমাৰ এই পৃথিৱীখনত বৰ্ষণ কৰি দিয়া আৰু জীৱ জন্তু মানুহক শান্তিত বসবাস কৰিবলৈ দিয়া, এই প্ৰাৰ্থনা আমি কৰিলোঁ। আজি আমি যে ঈদগাহ ময়দানত একত্ৰিত হৈছোঁ, বহুত দাড়ি পকা মুৰব্বীয়ান মানুহ, সৰু সৰু বাচ্চা, মাছুম বাচ্চা সকলে আহিছিল। আজি বহুদিনৰ পৰা এনেকুৱা হৈছে যে আমাৰ মাজত বৃষ্টি নাইকিয়া হৈ গৈছে, ফচলৰ বহুত ক্ষতি হৈ আছে, মুখলকৰ কাৰণে বহুত অসুবিধা বিপদৰ সন্মুখীন হোৱাৰ কাৰণে কিজানি এনেকুৱা হয় আমাৰ গুণাৰ কাৰণেই কিজানি কিন্তু আল্লাহ আমাৰ ওপৰত বেজাৰ হৈছে। সেইকাৰণে আমি সকলোৱে মিলি আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, নামাজ আদায় কৰিছোঁ, যাতে আল্লাহ আমাৰ প্ৰতি দয়া অনুগ্ৰহ কৰি আল্লাহ আমাৰ মাজত বৃষ্টি অৱতীৰ্ণ কৰে, বৃষ্টি দিয়ে আৰু ৰাইজৰ কাৰণে যাতে সুবিধা হয়, আমাৰ গুণা খাতা আল্লাহ মাফ কৰি দিয়ে। সেইকাৰণেই আমি সকলোৱে মিলি আল্লাহৰ ওচৰত
প্ৰাৰ্থনা নামাজ পঢ়িছোঁ আৰু দোৱা খেৰ কৰিছোঁ সকলৰ সকলৰ শান্তিৰ কাৰণে দোৱা কৰিছোঁ আমি য'ত যিমান মানুহ মকলক যিমান আছে সকলোৰে কাৰণে যেতিয়া ভাল হয় মংগল হয় তাৰে